নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ একেবাৰে মন চন ভাল নহয় প্ৰথমতে আপোনালোকক কৈছোঁ কিয়নো মই কৈ আছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব যেহেতু SSC MTS এণ্ড হাবিলদাৰৰ কাৰণে 2024 কিছুমান ভেকেন্সিৰ কাৰণে অনলাইন এপ্লাই চলিছিলে আৰু তাৰ ইতিমধ্যে প্ৰথমতে যেহেতু CBT কম্পিউটাৰ বেসড এক্সাম হয় তাৰ ইতিমধ্যে এক্সাম হৈ গ'ল এক্সামটোত নেকি ময়ো এপ্লাই কৰিছিলোঁ আপোনালোকে যদিও এপ্লাই কৰিছিলে বা নাই কৰা তথাপিতো এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব কিয়নো তাৰ এক্সাম হৈ যোৱাৰ পিছতে কিছুদিনৰ পিছত এনসাৰ কিউ আহিলে মই এনসাৰ কিউ চালোঁ মোৰ কণ্টিনিউ যদি ভিডিঅ'খিনি আপোনালোকে চাই আছে আপডেটখিনি পাই আছে মই টোটেল মাৰ্ক পাইছিলোঁ ফাৰ্ষ্ট পেপাৰটো কোৱালিফাই কৰিবলৈ 12টা কুৱেশ্যন শুদ্ধ কৰিবলৈ মোৰ 14টা মানে শুদ্ধ হৈছিলে দুটা পেপাৰ যিহেতু থাকে আৰু ছেকেণ্ডটোত পাইছিলোঁ 96 নম্বৰ পাবলৈ সক্ষম হৈছিলোঁ কিন্তু এতিয়া আজি মই ৱেবছাইটটো খুলি চালোঁ যেহেতু মই চোৱা নাছিলোঁ SSC ৱেবছাইটটো যদি আমি চাওঁ SSC ৱেবছাইটত এতিয়া আছোঁ ওপৰলৈ যদি চাই 21 জানুৱাৰী তাৰিখে আহিলে দেখিছে মাল্টিটাস্কিং নন টেকনিক্যাল ষ্টাফ এণ্ড হাবিলদাৰ CBIC এণ্ড CBN এক্সামিনেশ্যন 2024 ডিক্লাৰ অফ ৰিজাল্ট অফ কম্পিউটাৰ বেছ এক্সামিনেশ্যন নেক্সট ষ্টেপ যিহেতু PET এণ্ড PST পোষ্ট অফ হাবিলদাৰ পোষ্টৰ কাৰণে যেটি ফিজিক্যাল ষ্টেণ্ডাৰ্ড আৰু ফিজিক্যাল ইফেক্টিভ খোজ কঢ়া হ'ব চাইকেল চলোৱা হ'ব যেহেতু চৰি ক্ষমা কৰিব তাৰ বাবে লিষ্ট আহিলে নামৰ লিষ্টটো আহিলে কাট অফ লিষ্ট গোটেইখিনি আহিলে এতিয়া আমি ডাইৰেক্ট কাট অফ লিষ্টখন নাচাওঁ প্ৰথমতে নামটো চাই লওঁ মোৰ যেহেতু যতে অকণমান নম্বৰ পাই আছিলোঁ মোৰ নামটো আহিছে নে নাই আপোনালোকে শেষলৈকে চাই থাকক এতিয়া যদি আমি চাওঁ প্ৰথম PDF কিটা যেহেতু মোৰ ডাউনলোড কৰা আছিল অলৰেডি মই আপোনালোকৰ আগত লাইভ দেখাই আছোঁ নিশ্চয় গম পাইছে প্ৰথম আমি নামৰ লিষ্টটোকে চাম ভিডিঅ'টো অকণমান ৱেইট কৰিব যেহেতু স্যাৰ অলপ মোবাইলটো স্লো হৈ যাব পাৰে এইখন দেখিছে আমি যদি চাওঁ মাল্টিটাস্কিং ষ্টাফ CBIC এণ্ড CBN 2024 ৰিজাল্ট 2024 মানে হাবিলদাৰ আৰু MTS পোষ্টখিনি ৰিজাল্ট মই কিন্তু আপোনালোকক এবাৰ মই চালোঁ হ'লেও আপোনালোকক লাইভ দেখাইছোঁ মোৰ নাম আহিছে নাই নেক্সট ষ্টেপ ফিজিক্যাল দিবলৈ পাইছোঁ নে নাই আপোনালোকে চাই থাকক এতিয়া যেটো ওপৰতে সাৰ্চ বুটাম আছে এটোতে মই এতিয়া সাৰ্চ কৰি দিম আপোনালোকে লাইভ চাওক প্ৰথমতে কি হয় যেতিয়া আমি ৰোল নাম্বাৰটো চেক কৰোঁ তাৰ পিছতে ধুনীয়াকৈ ইয়াত আপোনালোকৰ সাৰ্চ কৰিবলৈ অপচন আহোঁতে এটা ঘূৰি থাকে আপোনালোকে চাই থাকক ইয়াত দেখিছে ঘূৰি আছে তেতিয়া মোৰ মনটো অলপ ভাল লাগিছিলে যেহেতু মই এবাৰ চালোঁ নামটো হয়তো আহিব বুলি এতিয়া ৰোল নাম্বাৰটো মাৰি আপোনালোকক দেখাইছে তো মোৰ ৰোল নাম্বাৰ অলপ দেৰি ৱেইট কৰিব ভিডিঅ'টো দীঘলীয়া হ'লেও শেষলৈকে চাব মই নেক্সট ষ্টেপ দিবলৈ পাইছোঁ নে নাই আপোনালোকে চাব য'ত নেকি আমাৰ অসমৰ কাৰণে 140টা হাবিলদাৰ পোষ্ট আছিলে নিশ্চয় মই মনত আছে তাৰ কাৰণে মই ভাবিছিলোঁ 96 পাই আছোঁ নামটো আহিব কিন্তু কি হয় আপোনালোকে লাইভে চাই থাকক বাৰু অকমান সময় ল'ব যেহেতু যথেষ্টখিনি পেজ আছে লাষ্টলৈকে আপোনালোকে এনেদৰে ঘূৰি থাকিব এবাৰ সেউজীয়া মাৰে এবাৰ ৰঙা মাৰে এবাৰ য়েল্লো মাৰে এনেদৰে কৰি থাকোঁতে মোৰ যথেষ্টখিনি ভাল লাগিছিলে কিয়নো হয়তো নামটো আহিব চাগে সেইকাৰণে অকমান ঘূৰি আছে লাইভ চাব ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে চাই থাকক লাষ্টলৈকে দীঘলীয়া হ'লেও শেষলৈকে চাব কিয়নো যেতিয়া এনেকুৱা এটা মুহূৰ্ত হয় মনটো ভালো লাগে বহুখিনি ভয়ো লাগে দেখিছে নো ITM মেথছ আকৌ যদি নেক্সট কৈ দিওঁ নো ITM মেথছ ইয়াত আৰু নামটো সাৰ্চ কৰি লাভ নাই ৰোল নাম্বাৰটো মাৰিলোঁ বিশেষকৈ ৰোল নাম্বাৰটোৱে নো ITM মেথছ নাম্বাৰ কিন্তু কম পোৱা নাই 96 পাইছিলোঁ আপোনালোকে মনত ৰাখিব তাৰপিছত আমি এতিয়া আকৌ আহোঁ এতিয়া আপোনালোকে দেখিলে মোৰ লিষ্টত যেহেতু নামটো নাই এতিয়া আমি কাট অফটো কিমান গৈছে এইটো চাম কাট অফটো যদি চাই কাট অফৰ লিষ্টখন আমি ওপেন কৰিছোঁ MTS আৰু হাবিলদাৰ কাৰণে আমাৰ অসমৰ গুৱাহাটী চেণ্টাৰখন গুৱাহাটী যেটো হাবিলদাৰ পোষ্ট আছিল এইখন দেখিছে CBIN 2024 20 PET PST এখন কাট অফৰ নটিছ হয় কাট অফৰ নটিছখন যদি চাওঁ আনিজা ফলে 30% পালে পাছ আছিলে OBC হলে 25% OBC EWS অল SC ST 20% পালে পাছ আছিলে কিন্তু পাছ কৰা নাম্বাৰটো পালে নহব আপোনালোকৰ কাট অফত যেহেতু নাম আহিব লাগিব কিন্তু ছত্তীশগড় আছে দিল্লী লখনৌ তাৰপৰা কলকাতা ৰাঞ্চি তাৰপিছত এয়া দিছে 35 নম্বৰত আছিলে গুৱাহাটী আমি যেতিয়া এপ্লাই কৰিছিলোঁ তেতিয়া নাম্বাৰ দিবগৈ হৈছে 35 নম্বৰ গুৱাহাটী হাবিলদাৰ বা MTS GN হওক হাবিলদাৰ মই বেলেগ কেটেগৰীখিনি কৈ নাথাকোঁ আপোনালোকে নিজে চাই ল'ব ডাইৰেক্ট যদি চাওঁ মই যেটো OBC কেটেগৰী গুৱাহাটী হাবিলদাৰ HG মানে হ'ল HCG মানে হাবিলদাৰ SSC 287টা কেণ্ডিডেট এভেইলেবল আছে মনত ৰাখিব 278টা ল'ৰা পাছ কৰাইছিল ল'ৰা ছোৱালী তাত কাট অফ যদি যায় 116.19 গৈছে মই পাইছিলোঁ 96
150 ভিতৰত 116.19 গ'ল দেখিছে কিমান হাই কাট অফ মাৰি দিলে কিন্তু আগৰবাৰত যদি চাওঁ যথেষ্টখিনি কমি গৈছিলে বুলি ক'ব পাৰি এতিয়া 116 গ'ল মই 96 পাইছিলোঁ মাত্ৰ আৰু আপোনাৰ 10 নম্বৰ 10 6 16 আৰু 20 নম্বৰ কমিলে মই আৰু বাকি এসসি কিমান গৈছে এসটি কিমান গৈছে কিমান কেন্দ্ৰীয় এভেইলেবল আছে গোটেইখিনি আপোনালোকে নিজে চাই ল'ব স্ক্ৰিনশ্বট মাৰি চাই ল'ব বা এই নটিছ কেইটা মই ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে আপোনালোকক দি দিম তাতো গৈ আপোনালোকে ভালদৰে চাই ল'ব যেটো যথেষ্ট কম কেন্দ্ৰীয় আছে চাগে কোৱালি অলপ ভাল নম্বৰ পোৱা মই 96 পাইছিলোঁ আমাৰ গুৱাহাটী ওবিসি যদি চাই তো 87 টা কেন্দ্ৰীয় এভেইলেবল আছে তাত 116 গ'ল কাট অফ ঠিক আছে মোৰ নামটো নাহিলে ফিজিক্যাল দিবলৈ নাপালোঁ ভাবিছিলোঁ ফিজিক্যাল দিবলৈ পাম চাকৰি হ'ব এনেকৈ অলপ হ'লেও আশা কৰিছিলোঁ যথেষ্টখিনি যেহেতু পোষ্ট আছিলে আগতে কমেই থাকে এবাৰ 140টা গুৱাহাটী হাবিলদাৰ অসমত পোষ্ট আছিলে তথাপিতো মোৰ নামটো নাহিলে 116 কাট অফ গ'ল এইটোৱে আপডেটটো দিলোঁ আপোনালোকে যদি MTS হাবিলদাৰ ভাল নম্বৰ এটা পাইছিল তেন্তে চেক কৰি চাব ডেছক্ৰিপশ্যন টেলিগ্ৰাম চেনেলতে কাট অফৰ লিষ্টটো আৰু নিজৰ নামৰ লিষ্টটো দি থ'ম আপোনালোকে নিজে গৈও আপোনালোকে যদি পাছ কৰি আছিলে বা ভাল নম্বৰ এটা পাই আছিলে 100 ওচৰে পাজৰে চাই ল'ব SC ST হয়তো আপোনাৰ নামটো আহিব পাৰে হ'লেও SC ST কেইটা মই এবাৰ যদি ওপৰে ওপৰে চকু ফুৰাই দিওঁ হয়তো আপোনালোক কোনোবা SC কেণ্ডিডেট থাকিব পাৰে SSC অলপ কমেই গৈছে নিশ্চয় কলকাতাৰ পিছতে আছে গুৱাহাটী SC মানে আপোনালোক গুৱাহাটী আছে EXM এক্স সাৰ্ভিসমেনতহে অকমান কম কাট অফ দেখিছোঁ 67 গৈছে ঠিক আছে এক্স সাৰ্ভিসমেন হোৱা হল নিশ্চয় পায় তাৰ পিছত HS এটো কি কেটেগৰী নাজানে 82 গৈছে আৰু SC যদি চাই 110 গৈ আছে ST 106 গৈ আছে তাৰ পিছত ESM 67 বহুত কম কাট অফ গৈ আছে আৰু 94 গৈ আছে OTH কেণ্ডিডেটৰ কাৰণে আৰু URত যদি চাই 117 গৈছে মানে OBC আৰু জেনেৰেল কাট অফ যেটো বেছি যায় গম পাইছে মানে 100ৰ ভিতৰত যদি এক্স সাৰ্ভিসমেন বা OS কেণ্ডিডেট যদি হলহেঁতেন বা OTH কেণ্ডিডেট হোৱা হলে নিশ্চয় নাম আহিলেহেঁতেন চাকৰি পোৱাৰ চান্স এটা থাকিলে এইখিনি আপডেট দিলো ভাল লাগিলে যদি লাইক কৰিব নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি ডেছক্ৰিপশ্যনতে ইনষ্টা আইডিটো দি থৈছোঁ ফলো কৰি ৰাখিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিবৰ বাবে ধন্যবাদ